Ladies and gentlemen, girls and boys, don't make any noise. Chalo, here I am. This is me. Ki karna hisu? Notun topic eta loi. Last class ot, last video ki pohilu? Bicyclic hydrocarbons or nomenclature. Ketaban problem koribole disilu. আশা কৰো পাৰিছা সকে যদি কিবা ডাউট আছে তেতিয়া হলে মুখ पर्सनली খুদি লব পাৰিবা আজি আমি क्या करेंगे भाई बाइसाइक्लिक যদি হৈ গল उसके बाद करना है हमको ट्राइसाइक्लिक हाइड्रोकार्बन्स ऑलरेडी इंट्रोडक्शन में তোমালোক কৈছিলো ट्राइसाइक्लिक কি বস্তু হয় বেছি ওপৰত লিখি পাইছো बेसी ऊपर गई से हबो चलेगा ट्राइसाइक्लिक हाइड्रोकार्बन्स ओके क्या करना है भाई क्या करना है কি আছিল ट्राइसाइक्लिक हाइड्रोकार्बन হবলে হলে क्राइटेरिया क्या था पहली बात बाइसाइक्लिक যদি বুজি পাইছা তেতিয়ালে অলরেডি इजी হবো এটো কাহিনী একো নাই আচ্ছা যদি কেনেবাকে বাইসাইক্লিকৰ নমেনক্লেচাৰত তোমালোকৰ কিবা ডাউট থাকিও গৈছিলে তেতিয়ালে ট্ৰাইসাইক্লিকৰ হৈতে যেহেতু ৰুলবোৰ একেটাই গতিকে ইয়াতে তোমালোকৰ সেই ডাউটবোৰ ক্লিয়াৰ হ'ব বুলি ভাবিব পাৰি বাৰু যি কি নহওক ট্ৰাইসাইক্লিক হ'বলৈ হলে ক্ৰাইটেৰিয়া কি আছিল যে ফাৰ্স্ট কথা জি দুটা ব্ৰিজ হেড থাকিব সেই ব্ৰিজ হেড দুটা কি হ'ব লাগে 4 ডিগ্ৰী হ'ব লাগে बाइसाइक्लिक হবলে হলে ব্রিজ হেড কিটা 3 ডিগ্ৰী আছিল আৰু ট্ৰাইসাইক্লিক হবলে হলে ব্রিজ হেড কিটা 4 ডিগ্ৰী হ'ব লাগে বাকি আৰু কি দেখিম আৰু ব্রিজ হেড আৰু যদি আমি ট্ৰাইসাইক্লিক কম্পাউন্ড লওঁ তেতিয়া হলে কেনেকুৱা ধৰণৰ লম মোটামুটি এনেকৈ থাকিব তথাপিও সে আৰু এটা एग्जांपल লৈছো আমি আহিছে না ওকে तो ইয়াতো একেই সোয়া এটো এটা কমন কার্বন জিএ সাইকেল কেটা শেয়ার কৰিছে ই এটা 4 ডিগ্ৰী কার্বন ই এটা 4 ডিগ্ৰী কার্বন গতিকে যেহেতু 4 ডিগ্ৰী কার্বন সাইকেল বোৰৰ মাজত শেয়ার হৈ আছে তেতিয়া হলে এই কম্পাউন্ড বোৰ কি হ'ব ট্ৰাইসাইক্লিক এটা ট্ৰাইসাইক্লিক হ'বলৈ হলে ব্ৰিজ কেটা থাকিব আমি আগৰ ভিডিওটো দেখিছো বাইসাইক্লিক হ'বলৈ হলে ব্ৰিজ থাকে 3খন এটা ইয়াত কেটা আছে এটো এটা 1 2 राइट प्रथम तो 1 एटू ब्रिज सॉरी एटू ब्रिज ए बोन केटा থকা ब्रिज तो बा साइकिल सॉरी ब्रिज কথা কোৱা নাই साइकिल एटू फर्स्ट साइकिल एटू তোমাৰ सेकंड साइकिल एटू देखि পাইছা सके एटू सेकंड साइकिल আনতে एटू হৈ গল তোমাৰ थर्ड साइकिल ओके सो তিনটা সাইকেল থকাৰ কাৰণে হতি ট্ৰাইসাইক্লিক এতিয়া ট্ৰাইসাইক্লিকত ব্ৰিজ কেটা থাকিব এটু ব্ৰিজ হেড এফলৰ পৰা ইয়ালৈকে এনেকৈ আহিলে এটু ব্ৰিজ ইয়াৰ পৰা এটু সাইডে আহিলে এটু এটা ব্ৰিজ আৰু ইয়াৰ পৰা এটু আহিলে এটু এটা ব্ৰিজ আনহাতে এটু এটা ব্ৰিজ ৰাইট আমাৰ সো টোটাল ব্ৰিজ কেটা আছে 4টা বস্তুটো বুজি পাইছানে বাৰু প্ৰথম সাইকেলৰ কথাটো কৈ লওঁ তাৰ পিছত আমি ব্ৰিজলৈ যাম সাইকেল কেটা দেখিছা নাই তুমি কি আছে এই কার্বন এটমটো আৰু এই কার্বন এটমটো 4 ডিগ্ৰী কার্বন এটম ইহতক এই সাইকেল কেটাই নিজৰ মাজত শেয়াৰ কৰিছে যেহেতু শেয়াৰ কৰিছে কেটা সাইকেলে শেয়াৰ কৰিছে obviously তিনটা সাইকেলে শেয়াৰ কৰিছে আমি দেখি পাইছো এই ডায়াগ্ৰামটোত এটা সাইকেল হল এইটো এটা সাইকেল হল এইটো আৰু এইটো সাইকেল থার্ড সাইকেলটো হল এইটো গতিকে আমাৰ ওচৰত ইন টোটাল তিনটা সাইকেল আছে যেহেতু তিনটা সাইকেলে আমাৰ এইটো হিটোৰ লগত মাৰ্জ হৈ আছে থ্ৰু দিস টু কার্বন এটমস therefore this compound will be called a tricyclic hydrocarbon Similarly, in this case also, আমাৰ ওচৰত কি আছে এটো এটা কার্বন শেয়ার এটো এটা কার্বন শেয়ারড হৈ আছে কি হয় তাহাতি 4 ডিগ্ৰী কার্বন কেনেকৈ 4 ডিগ্ৰী কার্বন এটো কার্বন ইয়াৰ লগত আৰু ইয়াৰ লগত চাৰিটা বন্ড ফৰ্ম কৰিছে কার্বনৰ লগত আনহাতে ই 1 2 3 আৰু 4 এই চাৰিটা লগত বন্ড ফৰ্মেশন কৰি আছে গতিকে ইউ 4 ডিগ্ৰী কার্বন এই 4 ডিগ্ৰী কার্বন কেটা শেয়ার কোন কেটা সাইকেলে কৰিছে প্ৰথম সাইকেলটো দেখি পাইছা সকে এটু সাইডৰ পৰা আৰম্ভ কৰি এনেকে কৰি এটু কৰি তাৰ মানে এটু ফার্স্ট সাইকেল সেকেন্ড
ইয়াৰ পৰা যদি ষ্টাৰ্ট কৰা এইটো বন্ড এইটো বন্ড এইটো বন্ড এইটো বন্ড এইটো বন্ড এইটো সেকেন্ড সাইকেল হৈ গ'ল দেখি পাইছানে এইটো সেকেন্ড সাইকেল হৈ গ'ল আনহাতে এইটো হৈ গ'ল আমাৰ থাৰ্ড সাইকেল এইটো থাৰ্ড সাইকেল তাৰমানে এনেকে দুটা সাইকেল থকাৰ নিচিনা হৈছে আৰু তাৰ ওপৰত আৰু এটা সাইকেল থকাৰ নিচিনা হৈছে গতিকে আমাৰ ওচৰত যেটো তিনটা সাইকেল আছে তিনটা সাইকেলে দুটা কাৰ্বন এটম শেয়াৰ কৰিছে গতিকে এই কম্পাউণ্ড কেইটা কি হ'ব আমাৰ ট্ৰাইসাইক্লিক হাইড্ৰকাৰ্বন ওকে তো মই আগতে কৈছো এই পাৰ্টটো ট্ৰাইসাইক্লিক পাৰ্টটো আমাৰ কাৰণে বৰ বিশেষ ইম্পৰ্টেন্ট নহয় যদি আমি হায়াৰ সেকেন্ডাৰী সিলেবাস তুলে চাও বা যেহেতু বাইসাইক্লিকৰ নিচিনা একেই গতিকেহে মই এই ভিডিওটোত এই কথাখিনি কৈ দিছো তোমালোকক সো এক্সাম্পল কিটা যদি আমি অকমান কেনেকৈ আছিল এনেকৈ আছিল ওকে এনেকৈ দিছিলো নি আচ্ছা হ'ব তো এইটো ব্ৰিজ হেড আৰু এইটো এক্সাম্পল যেতিয়া লৈছিলো সেইটো আছিল আমাৰ প্ৰায় এইটো ধৰণৰ ওকে গতিকে এতিয়া আমি সাইকেল কেটা দেখি পালো এই কম্পাউণ্ড দুটাত যে নেক্সট কি চাব লাগে আমি আগৰ বাইসাইক্লিক কম্পাউণ্ডত দেখিছিলো যে বাইসাইক্লিক কম্পাউণ্ডত ব্ৰিজ কেটা থাকে ব্ৰিজ থাকে তিনিটা এতিয়া ইয়াত কেটা থাকে চাবলৈ চেষ্টা কৰিছো এতিয়া এইটো ব্ৰিজ হেড ইয়াৰ পৰা ইয়ালে এইটো এক নম্বৰ ব্ৰিজ হৈছে এইটো হৈ গ'ল এক নম্বৰ ব্ৰিজ নেক্সট এইটো এটা ব্ৰিজ 2 নম্বৰ ব্ৰিজ এইটো 3 নম্বৰ ব্ৰিজ আৰু এইটো হৈ গ'ল 4 নম্বৰ ব্ৰিজ তাৰ মানে ট্ৰাইসাইক্লিক হ'বলৈ হলে তোমাৰ সাইকেল থাকিব তিনিটা ব্ৰিজ থাকিব চাৰিটা যেনেকৈ বাইসাইক্লিক হ'বলৈ হলে আসলে আমাৰ সাইকেল আছিল দুটা আৰু ব্ৰিজ আছিল তিনিটা ৰাইট সিমিলাৰলি ট্ৰাইসাইক্লিক হ'বলৈ হলে সাইকেল থাকিব তিনিটা আৰু ব্ৰিজ থাকিব চাৰিটা সিমিলাৰলি এইটো চোৱা এইটো কম্পাউণ্ডত চোৱা 1 নম্বৰ ব্ৰিজ 2 নম্বৰ ব্ৰিজ এটা 3 নম্বৰ ব্ৰিজ আৰু এয়া হৈ গ'ল আমাৰ 4 নম্বৰ ব্ৰিজ ঠিক আছে দেখিছা চাৰিটা ব্ৰিজ আছে গতিকে ট্ৰাইসাইক্লিক হাইড্ৰকাৰ্বন আমি আগতে বাইসাইক্লিকত যেনেকৈ লিখিছিলো তেতিয়া ইয়াত সাইকেল কেটা থাকিব ৰিং থাকিব তিনিটা আনহাতে ব্ৰিজ থাকিব তোমাৰ চাৰিখন তো আমাৰ ট্ৰাইসাইক্লিকৰ মেইন ক্যাৰেক্টাৰিষ্টিক্স এয়া বুলি ধৰিব পৰা প্ৰথম কথা কি হ'ব লাগিব সাইকেলবোৰ ইটোৰ লগত মাৰ্জ হৈ থাকিব লাগিব থ্ৰু টু কাৰ্বন এটমছ which are 4 ডিগ্ৰী কাৰ্বন এটমছ আৰু 4 ডিগ্ৰী কাৰ্বন এটম কেটা ইটো হিটোৰ মাৰ্জ হৈ থকাৰ কেনেকৈ মাৰ্জ হৈ থাকিব সেই 4 ডিগ্ৰী কাৰ্বন এটম কেটাক শেয়াৰ কৰি তোমাৰ টোটাল তিনটা সাইকেল ইটো হিটোৰ লগত লগ হৈ থাকিব আৰু তিনটা সাইকেল ইটো হিটোৰ লগত লগ হৈ থকাৰ কাৰণে আমাৰ ওচৰত ইন টোটাল চাৰিখন ব্ৰিজ থাকিব গতিকে এই কেটা হল আমাৰ ক্যাৰেক্টাৰিষ্টিক যাৰ ওপৰত ডিপেন্ড কৰি আমি ট্ৰাইসাইক্লিক কম্পাউণ্ডবোৰৰ আইডেন্টিফিকেশন কৰিব পাৰো এতিয়া তো পইণ্টটো বুজি পালা ব্ৰিজ থাকিব চাৰিটা সাইকেল থাকিব তিনিটা আৰু ব্ৰিজ হেড থাকিব দুটা সো ব্ৰিজ হেড 2 সাইকেল 3 ব্ৰিজ 4 এতিয়া এটাৰ নেমিং কৰিব লাগে আমি অলৰেডি বাইসাইক্লিকৰ নেমিং কৰি থৈছো গতিকে ট্ৰাইসাইক্লিকৰ কাৰণে বৰ বিশেষ সমস্যা নাই ৰুলবোৰ একেটাই প্ৰথম কথা ব্ৰিজত থকা কাৰ্বন এটমৰ নাম্বাৰ কাউন্ট কৰিব লাগে সেই কাৰ্বন এটমৰ নাম্বাৰ কেইটা স্কয়াৰ ব্ৰেকেটৰ ভিতৰত ডিসেন্ডিং অৰ্ডাৰত লিখিব লাগে নামটোৰ আগতে বাইসাইক্লিক হোৱাৰ কাৰণে বাইসাইক্লিক লিখিছিলো এবাৰ ট্ৰাইসাইক্লিক হোৱাৰ কাৰণে ট্ৰাইসাইক্লিক লিখিম আৰু ইন টোটাল কাৰ্বনৰ নাম্বাৰ কাউন্ট কৰি ৰুট অৰ্ডাৰৰ পৰা সাফিক্স আহি যাব তেনেকৈ আমাৰ কম্পাউণ্ডৰ নাম হ'ব সো এইটো কম্পাউণ্ডৰ যদি নাম লিখিবলৈ যাওঁ তেতিয়াহলে কি হ'ব ইয়াত এইটো ব্ৰিজ কেটা আছে 1 2 3 3 কাৰ্বন ব্ৰিজ এটোত 1 কাৰ্বন ব্ৰিজ এটো 1 কাৰ্বন ব্ৰিজ নেক্সট 1 2 এটো 2 কাৰ্বন ব্ৰিজ আৰু এফালে এটো হৈ গ'ল 2 কাৰ্বন ব্ৰিজ সো ইন টোটাল আমাৰ ওচৰত চাৰিখন ব্ৰিজ আছিল চাৰিটা ব্ৰিজৰ ভিতৰত গোটেইকেইটাৰ কাৰ্বন এটমৰ নাম্বাৰ আমি কাউন্ট কৰিলো এতিয়া তাহৰক তুমি ডিসেন্ডিং অৰ্ডাৰত লিখা ডিসেন্ডিং অৰ্ডাৰত লিখিলে প্ৰথমতে আহিব 3 নেক্সট আহিব 2 নেক্সট আহিব 2 নেক্সট আহিব 1 ওকে যেহেতু তিনিটা সাইকেল আছে গতিকে নামটোৰ আগত লিখিব লাগিব ট্ৰাইসাইক্লো আৰু ইন টোটাল কাৰ্বনৰ নাম্বাৰ কাউন্ট কৰা এতিয়া 1 2 3 4 5 6 7 8 9 10 10টা আছে 10টা হলে তাৰ নামটো কি হ'ব দেখেন okay so this is how the tricyclic compounds are named just like the bicyclic compounds but
Just the difference is that in place of bicyclic, you have to put the word tricyclo here. Okay? Agor bicyclic আমি bicyclo লিখিছিলো, এবাৰ tricyclic যেহেতু গতিকে tricyclo লিখিব লাগিব। Using the same conditions, this is the 2 carbon bridge, this is a 0 carbon bridge, this is a 2 carbon bridge, and this is a 1 carbon bridge. So, put the number of carbons in each of the bridge in descending order. So, this is 2, 2, 1, 0. Then because the compound is tricyclic, therefore, the prefix tricyclo will come. And after that, count the number of carbon atoms, 1, 2, 3, 4, 5, 6, 7. In total 7 atoms. Therefore, this is a heptane molecule. So, this is how we can name the tricyclic hydrocarbons. Bor bikek tan kotha nai. Yar upori jodi substituentor kahini ahi jay, kenabake jodi substituentor kahini ahi jay, tetia hole tumi আমি bicyclic যেনেকে substituentor কাৰণে নাম্বাৰিং কৰিছিলো সিমিলাৰ প্যাটাৰ্ণত ইয়াতো কৰিব পাৰি মই পটকে এটা एग्जांपल কৈ লওঁ বৰ বিশেষ দীঘল নকৰো এটো পাৰ্ট যদি কেনেবাকে ইয়াত substituent আহি যায় তেতিয়া হলে আমাৰ বাকিখিনি কথা একে থাকিব আচ্ছা মলিকিউলটো মই ভৰাই দিছো তো যদি কেনেবাকে substituent আহি যায় তেতিয়া হলে ওকে তেতিয়া হলে আমি জেনেকে আগৰবাৰ নাম্বাৰিং কৰিছিলো বাইসাইক্লিকত ঠিক তেনে ধৰণৰ একে প্যাটাৰ্ণ লৈ পিনে আমি নাম্বাৰিং কৰিব লাগিব সো মই ধৰি ললো সে এটো পজিশনত এটা সাবস্টিটিউয়েন্ট আছে সে CH3 ওকে ৰুলবোৰ একেখিনি তুমি কি কৰিবা যিকোনো এটা ব্ৰিজ হেডৰ পৰা ষ্টাৰ্ট কৰা আগৰ ভিডিওটো যি হলে চাইছা বা বুজি পাইছা তেতিয়ালে হেকলৰ কাৰণে অলৰেডি প্ৰবলেমটো ইজি হৈছে সাগে তথাপি আগৰটো যে নাম্বাৰিং প্যাটাৰ্ণ বুজি পাবলৈ অকমান হলো অসুবিধা হৈ আছিল তেওঁলোকে এই ভিডিও এই পাৰ্টটো চাব পাৰা যিসকলে বুজি পাইছা তেওঁলোকে এটো স্কিপ কৰিব পাৰা এই পাৰ্টটো সো যিকোনো এটা ব্ৰিজ হেডত তুমি ষ্টাৰ্ট কৰা তাৰ পিছত তুমি লংগেষ্ট ব্ৰিজ ডালে দি যোৱা তোমাৰ কাৰণে अवेलेबल এটো এটা ব্ৰিজ আছে যত দুটা কাৰ্বন এটো এটা ব্ৰিজ আছে যত দুটা কাৰ্বন এটো এটা ব্ৰিজ আছে যত এটা কাৰ্বন আনহাতে এটো এটা ব্ৰিজ যত তোমাৰ ওচৰত আছে তিনিটা কাৰ্বন এতিয়া তিনিটা কাৰ্বন থাকা ব্ৰিজটো দি যাব লাগিব তাৰমানে তুমি যিকোনো এটা ব্ৰিজ হেডত আৰম্ভ কৰিলে তুমি হয় এটো ব্ৰিজ হেডত আৰম্ভ কৰিব পাৰা নহলে এটো ব্ৰিজ হেডত আৰম্ভ কৰিব পাৰা ষ্টাৰ্টিং পইণ্টটো যিকোনো এটা হ'ব পাৰে সেই ষ্টাৰ্টিং পইণ্টটোৰ পৰা তুমি লংগেষ্ট ব্ৰিজ ডালে দি যাবা তাৰ পিছত তাৰ নেক্সট ব্ৰিজ ডালে দি যাবা তাৰ পিছত তাৰ নেক্সট ব্ৰিজ ডালে দি যাব লাগে এতিয়া এই দুটা ব্ৰিজ হেডৰ ভিতৰত এতিয়া তুমি কাক চুজ কৰিবা হেতু আকৌ ডিপেন্ড কৰিব সাবস্টিটিউয়েন্টৰ ওপৰত যদি তুমি ইয়াক ষ্টাৰ্টিং পইণ্ট হিচাপে লোৱা 1 তেতিয়ালে ই হৈ যাব 2 ই হৈ যাব 3 আৰু ই হৈ যাব 4 আনহাতে ইয়াক যদি তুমি ষ্টাৰ্টিং পইণ্ট হিচাপে লোৱা তেতিয়ালে ই হৈ যাব 2 এতিয়া লোৱাৰ লোকেন্ট ৰুল মতে কি আছিল আমি যত লোৱাৰ লোকেন্টটো পাম আমি হেতু স্কিম বা হেতু প্যাটাৰ্ণ কনসিডাৰ কৰো গতিকে এফালৰ পৰা আহিলে তোমাৰ 4th পজিশনত মিথাইল গ্ৰুপ আছে এফালৰ পৰা আহিলে 2nd পজিশনত মিথাইল গ্ৰুপ আছে গতিকে তুমি কি কৰিবা ইটো ব্ৰিজ হেডক লবা যাতে লোকেনটো 2 পায় এটো পইণ্টটো আমাৰ নরমাল ব্রাঞ্চ হাইড্রোকার্বনৰ কাৰণে জি ৰুল আছিল সেম কথা ইয়াত এপ্লাই হ'ব সো লংগেষ্ট ব্ৰিজ ডালে দি আমি আহিলো লংগেষ্ট ব্ৰিজ ডালৰ দুইটা কাৰ্বনৰ ভিতৰত মানে সৰি ব্ৰিজ হেডটোৰ দুইটা কাৰ্বনৰ ভিতৰত কোনটো চুজ কৰিম তাক ডিটাৰমাইন কৰিব সাবস্টিটিউয়েন্টটো কোনটো পজিশনত আছে জিটো সাইডৰ পৰা আহিলে জিটো ব্ৰিজ হেডৰ পৰা ষ্টাৰ্ট কৰিলে সাবস্টিটিউয়েন্টে লোৱাৰ লোকেন পাব আমি হেতু সাইডৰ পৰা ষ্টাৰ্ট কৰিছো ষ্টাৰ্টিং পইণ্টটো বিচাৰি লোৱাৰ পিছত আমি কি কৰিলো লংগেষ্ট ব্ৰিজ ডালে দি আহিলো নাম্বাৰিং কৰি নেক্সট এটো ব্ৰিজ হেডৰ পৰা আকৌ ইটো ব্ৰিজ হেডলৈ যাব লাগে যাবৰ কাৰণে আমাৰ উপায়টো কি বা কাহিনীটো কি আমি যিকোনো এটা সাইডে দি সৰি আমি কি কৰিব লাগে নেক্সট লংগাৰ তাৰ মানে সবতকে দীঘল দলংগে দি আহিলো তাৰ পিছত তাৰ পিছৰ দীঘল দলংগে দি যাব লাগিব এনে মানুহে আমি কি কৰো যে সবতকে ছুটি ৰাস্তাটোৰে যাব বিচাৰো বাট ইয়াৰ ক্ষেত্ৰত এটো আইপেক ৰুলৰ ক্ষেত্ৰত তোমাৰ কাহিনীটো অলপ হেয়া আৰু কাৰবাৰটো ঠিক আছে তাৰ মানে যদি মানুহ হলহেতেন আৰু আমাৰ প্ৰ্যাকটিক্যাল সিচুৱেচনৰ কথা যদি চিন্তা কৰিলহেতেন তেতিয়াহলে তোমাৰ কাহিনীটো এনেকুৱা হ'ব যে তুমি নুমলিগৰৰ পৰা ধৰা তেল গৰম আহিব লাগে তো নুমলিগৰৰ পৰা তেল গৰমটো তুমি সিধা সিধি নৰমালি আমি বিচাৰিম যে সিধা সিধি আহো নুমলিগৰৰ পৰা তেল গৰম কিন্তু ই কি কৰিব এটো ৰুল মতে কি কৰিব লাগে তুমি প্ৰথম যোৱা নুমলিগৰৰ পৰা দেৰগাঁও হৈ গোলাঘাট হৈ এফালে ঘূৰি মিলি আহা লংগেষ্টটো হৈ গল তাৰ পিছত তুমি তেল গৰমৰ পৰা আকৌ দেৰগাঁওলৈ যোৱা নেক্সট শৰ্ট ৰাস্তাটোৰে দি তো সবতকে দীঘলটো দি প্ৰথম যাবা তাৰ পিছত তাতকে ছুটি ৰাস্তাটো দি যাবা তাৰ পিছত তাৰ ছুটি তাতকে ছুটি ৰাস্তাটো দি যাবা তাৰ পিছত সকলোতকে হেখৰ ছুটি ৰাস্তাটো দি যাবা এতিয়া এই দুটাৰ ভিতৰত নেক্সট A5 এটো কাৰ্বনৰ পৰা বা এটো ব্ৰিজ হেডৰ পৰা তুমি এটো ব্ৰিজ হেডলৈ যাব লাগে
তোমাৰ ওচৰত দুটা ৰাস্তা আছে, হয় তুমি এফাল দি যাব পাৰা, নহলে তুমি এফাল দি যাব পাৰা। তে দুইটাতে যদি সমান কাৰ্বন এটম থাকে তেতিয়াহ'লে তোমাৰ ওচৰত কোনো প্ৰব্লেমেই নাই, তুমি এফাল দি গ'লেও একেটাই কথা, এফাল দি গ'লেও একেটাই কথা, দুইটাৰে ডিষ্টেঞ্চ সমান। সেইকাৰণে মই এইটো দিছোঁ বাৰু 6 7, এইটো ঘূৰি আহি পিনি ইয়াত 8 হ'ব লাগিছিলে। নেক্সট ইয়াৰ পিছত কোনফালে যাবা? অবভিয়াছলি নেক্সট ব্ৰিজটো 7 হৈ গ'ল, ই 8, ই 9 আৰু ঘূৰি আহি 10 হ'ব লাগে। এতিয়া ইয়াৰ পৰা আকৌ এইটো কাৰ্বন এতিয়াও বাকী আছে নহয়, ইয়াৰ পৰা আকৌ ঘূৰি যাব লাগে, গতিকে ই হৈ যাব 11। বুজি পাই আছা নে কি কৈ আছোঁ? লংগেষ্ট ডালেদি ফাৰ্ষ্ট, নেক্সট লংগেষ্ট ডালেদি ছেকেণ্ড, তাৰ নেক্সট লংগেষ্ট ডালেদি থাৰ্ড, তাৰ নেক্সট ডালেদি আকৌ ফ'ৰ্থ ব্ৰিজ। 4টা ব্ৰিজ আছে ন আমাৰ ওচৰত। চ' সেই ব্ৰিজ 4টাক আমি নাম্বাৰিং কৰিবৰ কাৰণে চবতকৈ দীঘল ডাল দি প্ৰথম গৈ ল'ম, তাৰপিছত তাৰ নেক্সট ডাল, তাৰপিছত তাৰ নেক্সট ডাল, তাৰপিছত তাৰ নেক্সট ডাল, মুঠতে যেতিয়ালৈকে নাম্বাৰিং শেষ নহয় তেতিয়ালৈকে আমি এটা ব্ৰিজেডৰ পৰা এইটো ব্ৰিজেডলৈ মুভ কৰি থাকিম। চোৱা এতিয়া মুভমেণ্টটো প্ৰথম ইয়াৰ পৰা এনেকৈ আহিলোঁ, ৰাইট, ইয়াৰ পৰা ইয়ালৈ আহিব লাগে, এনেকৈ আহিলোঁ। নেক্সট ইয়াৰ পৰা গ'লোঁ এইটো ব্ৰিজেডলৈ, নেক্সট আকৌ ইয়াৰ পৰা ইয়ালৈ আহিব লাগে নে কোনফালে আহিম? এইফালেও আহিব পাৰিলোহেঁতেন, এইফালে আহিব পাৰিলোঁ, নেক্সট আকৌ এইফালে গৈছোঁ, ইয়ালৈ আহিছোঁ, তাৰপিছত লাষ্টত এনেকৈ মুভ কৰিছোঁ। ঠিক আছে, তো মুভমেণ্টবোৰ এনেকুৱা হ'ব যে ইটো ব্ৰিজেডৰ পৰা সিটো ব্ৰিজেডলৈ আল্টিমেটলি যেতিয়ালৈকে সকলোবোৰ কাৰ্বন নাম্বাৰিং কৰা হৈ নাযায় তেতিয়ালৈকে আমি এই মুভমেণ্টটো কৰি থাকিব লাগিব। এতিয়া এইখিনি হৈ যোৱাৰ পিছত বাকীখিনি কম্পাউণ্ডৰ কাহিনীটো একেটা, আৰু কি হ'ব? 2 পজিশ্যনত তোমাৰ কি আছে? মিথাইল। আৰু এনেই এজ এ হ'ল কম্পাউণ্ডটো কি হয়? কম্পাউণ্ডটো হৈ যায় তোমাৰ ট্ৰাইচাইক্লো। ট্ৰাইচাইক্লো কি কেইটা আছিলে? 3 2 2 1, চ' 3 2 2 1 আৰু কেইটা কাৰ্বন আছিলে টোটেল? 11টা। তো 11টা কাৰ্বন থাকিলে আনডেকেন। ঠিক আছে, 11টা কাৰ্বন থাকিলে আনডেকেন। আগৰটোত মই বেলেগ কিবা এটা দিলোঁ নি বাৰু নম্বৰ? বাৰু দেখা যাব, যদি কিবা ভুল হৈছে শুধৰাই ল'ম তাত। ঠিক আছে, অ'কে। আৰু এটা কৰি দিওঁ, এইটোতে লওঁ। অ'কে, চি যদি ইয়াত এটা ইথাইল গ্ৰুপ থাকে তেতিয়াহ'লে নাম্বাৰিংটো কিবা চেঞ্জ হ'ব নেকি? যিসকলে ইতিমধ্যে বাইচাইক্লো চাইছা সমস্যা নাই। তো ষ্টাৰ্টিং পইণ্ট হিচাপে আমি আকৌ প্ৰথমবাৰ কৈছোঁ, ষ্টাৰ্টিং পইণ্ট হিচাপে হয় এইটো কাৰ্বন ল'ব পাৰোঁ, এইটো ব্ৰিজেড ল'ব পাৰোঁ, নহ'লে এইটো ব্ৰিজেড ল'ব পাৰোঁ। যিটো ব্ৰিজেডৰ পৰা ষ্টাৰ্ট কৰিলে প্ৰথম ছাবষ্টিটুৱেণ্টটো লোৱাৰ নাম্বাৰটো পাব, আমি সেইটো ব্ৰিজেডৰ পৰা ষ্টাৰ্ট কৰিম। এইটো ব্ৰিজেডৰ পৰা ষ্টাৰ্ট কৰিলে 4th পজিশ্যন পাব। বা প্ৰথম কথা ব্ৰিজেডটো বাৰু ষ্টাৰ্টিং পইণ্ট হিচাপে ল'লোঁ, তাৰপিছত কি কৰিম? লংগেষ্ট ব্ৰিজডালে দিব লাগিব। যদি লংগেষ্ট ব্ৰিজডালত ছাবষ্টিটুৱেণ্ট থাকে তেতিয়াহ'লে আমি সেইটো ছাইডৰ পৰা ষ্টাৰ্ট কৰিম য'ত লোৱাৰ নাম্বাৰটো পায়। গতিকে আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ 2, এইটো অলৰেডি বাইচাইক্লোত ক্লিয়াৰ হৈছে চাগে 5। নেক্সট ইয়াৰ পৰা নেক্সট ব্ৰিজটোৱেদি যাব লাগে। এতিয়া নেক্সট ব্ৰিজটো যাবৰ কাৰণে আমাৰ ওচৰত অপশ্যন কি আছে? এইফালেদি যাব পাৰোঁ, নহ'লে এইফালেদি যাব পাৰোঁ, যিকোনো এটা ব্ৰিজেদি গ'লেই হ'ল। যদি সমান সমান কাৰ্বন থাকে তেতিয়াহ'লে টাই হৈ গ'ল, যিকোনো এটা ছাইডেদি যাব পাৰোঁ। সেই টাইটো ব্ৰেক কৰিবৰ কাৰণে কোনফালেদি যাম? টাই ব্ৰেক কৰিবৰ কাৰণে কি কৰোঁ? যিটো ছাইডে ছাবষ্টিটুৱেণ্ট বেছিকৈ আছে। চ' এইটো ব্ৰিজত কোনো ধৰণৰ ছাবষ্টিটুৱেণ্ট নাই, এইটো ব্ৰিজত এটা বা ছাবষ্টিটুৱেণ্ট আছে, গতিকে যিটো ছাইডে ছাবষ্টিটুৱেণ্ট আছে আমি সেইটো ছাইডে যাম। 7 হৈ গ'ল, আহি পিনি ইয়াত 8 হ'ব লাগিছিলে। এতিয়া ইয়াৰ পৰা আকৌ নেক্সট ব্ৰিজ আমাৰ ওচৰত দুটা অপশ্যন আছে, এইটো ব্ৰিজ যদি যাব পাৰোঁ, নহ'লে এইটো ব্ৰিজ যদি যাব পাৰোঁ। এইটো ব্ৰিজত আমাৰ ওচৰত আছে দুটা কাৰ্বন, এইটো ব্ৰিজত আছে এটা কাৰ্বন, গতিকে আমি দীঘল ডালেদি যাম প্ৰথম। তো 7 হৈ গ'ল, 8 হ'ব লাগিছিলে, 8 ইয়াত আহিব, 9 ইয়াত আহিব, ইয়াত আহি পিনি আকৌ 10 হ'ব লাগে। এইবাৰ কি হৈ গ'ল? কিবা গণ্ডগোল কৰিলোঁ মই আগৰটো। 3 4 9 10 হ'ব লাগে, এইটো 10 হ'ব। আগৰ প্ৰব্লেমটোত কিবা এটা গণ্ডগোল হ'ল। অ'কে, আগৰ প্ৰব্লেমটোত অকণমান গণ্ডগোল এটা হৈ আছিলে। মই ইয়াত 10 টোৰ ঠাইত 11 লিখি পাইছিলোঁ। চ' এডিটিঙৰ সময়ত মই এইটো মাস্ক কৰি দিম বাৰু। বাৰু যি কি নহওক, এইটো কম্পাউণ্ডৰ এতিয়া নামটো কি হ'ব এতিয়া? চ' নাম্বাৰিং পেটাৰ্ণটোৰ কথা অলৰেডি গম পাইছা। যিকোনো এটা ষ্টাৰ্টিং পজিশ্যনৰ পৰা ল'ব লাগে, যিকোনো এটা ব্ৰিজেডৰ পৰা ল'ব লাগে আমি ষ্টাৰ্টিং পইণ্ট, সেইফালেদি যাম য'ত তোমাৰ ছাবষ্টিটিউণ্টবোৰে লোৱাৰ নাম্বাৰ পায়। চ' এইটো বস্তু অলৰেডি হৈ গ'ল নাম্বাৰিং আমাৰ। গতিকে ইয়াৰ নামটো কি হ'ব এতিয়া? 7ত আছে ইথাইল, 2ত আছে মিথাইল, আনহাতে ইথাইল আৰু মিথাইলৰ ভিতৰত এলফাবেটিকেলি ইথাইলটো ফাৰ্ষ্ট আহে। গতিকে প্ৰথম লিখিব লাগিব আমি 7 ইথাইল, তাৰপিছত ছেকেণ্ড পজিশ্যনত আছে মিথাইল,
কম্পাউণ্ডটো হৈ গ'ল তোমাৰ ট্ৰাইচাইক্লো total number of carbon atoms in bridges 1 2 3 2 2 1 আৰু overall compound আছে 10টা দেখেন ওকে ইয়াৰ আগৰ যেটো एग्जांपल কৰিছিলো সেই एग्जांपलটোত মই ভুলতে 10 ঠাইত 11 লিখি পাইছিলো বয়স হৈ গলে এনেকুৱা মতিভ্ৰম কিছুমান হৈ যায় এডিটিং কৰাৰ সময়ত হেতু বাৰু মই 10 কৰি দিম আৰু আনহাতে এটো আনডেকেন হৈ থাকি গল তো ডেকেন হ'ব সো বুজি পাইছা কথাবোৰ নাম্বাৰিং এনে কৰিব লাগিব বাইসাইক্লিক যদি বুজি পাইছিলা তেতিয়া হলে আৰু একো নাই কাহিনীত মক্খন হে মক্খন খালি ইয়াতে কমন আৰু এটা এক্সট্ৰা কথা কৈ দিও স্লাইটলি হৰুকে এক্সট্ৰা কথা এটা কম হা সো আইডিয়া তোমালোক মই দুটা টাইপ অফ হেৰি দেখালো ট্ৰাইসাইক্লিক কম্পাউণ্ড দেখালো দুটা টাইপ অফ ট্ৰাইসাইক্লিক কম্পাউণ্ড দেখালো एग्जांपल হয় এনেকুৱা ধৰণৰ দুটা টাইপ অফ দেখালো সো আইডিয়া ইয়াত কি হৈছে এটো কেনেকুৱা ধৰণৰ ট্ৰাইসাইক্লিক কম্পাউণ্ড ইয়াত কেটা আছে ব্ৰিজত কাৰ্বন এটম কিমানটা আছে 3 নেক্সট ইয়াত আছে 2 2 1 ৰাইট হয়নে এটো 3 কাৰ্বন ব্ৰিজ এটো 2 কাৰ্বন ব্ৰিজ এটো 2 কাৰ্বন ব্ৰিজ আৰু এটো 1 কাৰ্বন ব্ৰিজ গতিকে এই কম্পাউণ্ডটো তোমাৰ টোটাল ব্ৰিজ যি কেটা আছে হে ব্ৰিজ কেটাৰ ভিতৰত গুটেই কেটাই নন জিৰো ব্ৰিজ ৰাইট আনহাতে এটো কম্পাউণ্ডৰ ক্ষেত্ৰত কি হৈছে ইয়াত আছে 2 কাৰ্বন ব্ৰিজ এটো 2 কাৰ্বন ব্ৰিজ এটো 1 কাৰ্বন ব্ৰিজ আৰু এটো 0 কাৰ্বন ব্ৰিজ সো ইয়াত যদি আমি লিখো তেতিয়ালে কি হ'ব 2, 2, 1, 0 ঠিক আছে দুইটাই ট্ৰাইসাইক্লিক হয় দুইটা কম্পাউণ্ডে ট্ৰাইসাইক্লিক হয় কি আছে তিনটা নন জিৰো গুটেই চাৰিটাই তোমাৰ নন জিৰো ব্ৰিজ আছে আনহাতে ইয়াত কি হৈছে তিনিটা নন জিৰো আৰু এটা 0 কাৰ্বন ব্ৰিজ আছে ওকে দুইটাই ট্ৰাইসাইক্লিক হয় কিন্তু এনেকুৱা ধৰণৰ কম্পাউণ্ডবোৰ যত তিনিটা নন জিৰো ব্ৰিজ থাকিব আৰু এটা 0 কাৰ্বন ব্ৰিজ থাকে সেই কম্পাউণ্ডবোৰক আৰু এটা স্পেশাল নাম দিয়া হয় সেই নামটো হল প্ৰপেলেন ইহতক প্ৰপেলেন বুলিও কোৱা হয় কেনেকুৱা ধৰণৰ কাৰ্বনবোৰ কেনেকুৱা ধৰণৰ ট্ৰাইসাইক্লিকবোৰক দুইটাই ট্ৰাইসাইক্লিক হা দুইটা কম্পাউণ্ডে ট্ৰাইসাইক্লিক কিন্তু ট্ৰাইসাইক্লিক কম্পাউণ্ডবোৰৰ ভিতৰত যিবোৰ ট্ৰাইসাইক্লিক কম্পাউণ্ডত চাৰিটা কাৰ্বন ব্ৰিজৰ ভিতৰত তিনিটা নন জিৰো হয় আৰু এটা 0 হয় তাহাতক কোৱা হয় প্ৰপেলেন বুলিও কোৱা হয় এক্সট্ৰাকে নাম এটা দিয়া হৈছে আৰু নাম কি কাৰণে দিয়া হৈছে এতিয়া সো আইডিয়া এই বস্তুটো দেখিবলৈ কাৰণে প্ৰপেলাৰ নিচিনা হয় না প্ৰপেলাৰ মানে কেনেকুৱা বস্তু কৈছো মই তোমাক ধৰা এতিয়া সিনেমা দেখিছা চাগে এই জাহাজৰ তলত যে থাকে এনেকুৱা টাইপৰ বস্তু এটা জাহাজৰ তলত বুলি নহয় আৰু জাহাজে দেখিবা ন প্লেন চিলেনে ৰাইট এটা এক্সিস থাকে তাৰপিছত এনেকৈ ঘূৰি থাকে ন এইটা প্ৰপেলাৰ বুলি কয় সো এই কম্পাউণ্ডবোৰ যেহেতু দেখিবলৈ প্ৰপেলাৰটোৰ নিচিনা ইয়াত যেনেকৈ এটা এক্সিস থাকিব যৰ পৰা ঘূৰি থাকে সিমিলাৰলি এটো এটা এক্সিস বুলি যদি কল্পনা কৰো আমি এই এক্সিস ডালৰ পৰা এখন ফেন ওলাই যোৱাৰ নিচিনা হোৱা নাই জানো তো এই কাৰণে ইহতক প্ৰপেলেন বুলিও কোৱা হয় ঠিক আছে সো ট্ৰাইসাইক্লিক প্ৰপেলেনবোৰৰ কাৰণে নেমিঙৰ অল্টাৰনেট ৱে এটাও আছে চাবা এতিয়া মই আচ্ছা সবতকে সিম্পলেস্ট তো এদি স্টার্ট কৰিছো এডু কম্পাউন্ড সাপোজ ঠিক আছে তো এটো ট্রাইসাইক্লিক হয় না অবভিয়াসলি তিনটা সাইকেল আছে হয় ট্রাইসাইক্লিক এটো ব্রিজেড ওকে ঠিক আছে ট্রাইসাইক্লিক হৈছে ট্রাইসাইক্লিক দেখিছা ঠিক আছে তো আমি নরমাল স্কিমত যদি আর নাম্বারিং কোড নেমিং কোড এটালে কি হবে এটো এটা 1 কার্বন ব্রিজ এটো এটা 1 কার্বন ব্রিজ এটো এটা 1 কার্বন ব্রিজ আর এটা হল 0 কার্বন ব্রিজ গতিকে নরমাল স্কিমত ইয়াৰ নামটো কি হ'ব ইয়াৰ নামটো হ'ব তোমাৰ ট্রাই
সাইক্লো 1,1,1,0 টোটাল কার্বন কিমান 1 2 3 4 5 পাঁচটা আছে পেন্টেন ওকে ট্রাইসাইক্লো পেন্টেন আনহাতে ই যেহেতু এটা প্ৰপেলেন মানে মই কৈছিলো কি থাকিব লাগিব চাৰিটা ব্ৰিজৰ ভিতৰত তিনিটা নন জিৰো হ'ব লাগিব আৰু এটা জিৰো হ'ব লাগিব তেতিয়াহ'লে তাক আমি প্ৰপেলেন বুলি কওঁ তো যেহেতু প্ৰপেলেন গতিকে ইয়াক আমি এনেকেও লিখিব পাৰো ইয়াৰ নামটো এনেকে অল্টাৰনেট ৱেত লিখিব পাৰি 1,1,1 প্ৰপেলেন ঠিক আছে তাৰ মানে লাষ্টৰ যেটো জিৰো কাৰ্বন ব্ৰিজ আছিল সেই নাম্বাৰটো আমি নিলিখি ট্ৰাইসাইক্লোটো অতৰাই বাকি মান তেতিয়া চিন্তা কৰি থাকিব নালাগে সিধা সিধি 1,1,1 প্ৰপেলেন খতম কাহিনী হ'ব আৰু তল তো ইয়াৰ নামটো আন্ডাৰ নৰ্মেল স্কিম কি হ'ব 2 কাৰ্বন ব্ৰিজ 1 কাৰ্বন সৰি 0 কাৰ্বন ব্ৰিজ আৰু এফালে 1 কাৰ্বন ব্ৰিজ গতিকে আন্ডাৰ নৰ্মেল আইউপেক ৰুল ইট উইল বি ট্ৰাইসাইক্লো 2,1,0 total carbon 1 2 3 4 5 6 7 heptane এটো হ'ব আইউপেক ৰুল মতে আনহাতে এতিয়া আমি জাস্ট যেটো নাম শিকিলো হেটো কি হ'ব 0 নাম্বাৰটো বাদ দি 0 কাৰ্বন থকা ব্ৰিজটো বাদ দি বাকি কিটা লিখিব লাগে তো ইয়াৰ নামটো হ'ব 2,2,1 propellant পিছৰটো বেছি ইজি থাকে সেটো কমনলি তেনেকে ইউজ কৰিব পাৰি পইণ্টটো বুজি পাইছা আৰু এটা এক্সাম্পল লম আৰু হেতুৰ পাছত আৰু আমি ট্ৰাইসাইক্লিক পাৰ্টটো সামৰিম আৰু ট্ৰাইসাইক্লিক পাৰ্টটো আমাৰ কাৰণে কৈছোৱে মই অলৰেডি যে পাছতে তোমালোকৰ কামত আহিব পাৰে সদ্যহতে আমাৰ কাৰণে ইম্পৰ্টেন্ট নহয় কথাটো পইণ্টটো ওলালে গতিকে মই তোমালোকক দেখাই দিলো কথাটো ओके चलो तो इसको ट्राई करो ट्राई दिस कंपाउंड नॉर्मल आइउपेकत কি হ'ব আৰু আমি যেটো নাম্বাৰিং শিকিছো কাহিনী শিকিছো তাৰ মতে কি হ'ব So to 1 2 3 3 carbon 1 2 3 3 carbon 1 2 3 3 carbon 0 carbon 3 carbon 0 carbon bridge 3 carbon bridge 3 carbon bridge so the name of the compound will be tricyclo that is it 3 0 total number of carbon atoms 1 2 3 4 5 6 7 8 9 10 11 11 আছে so undecken okay or ইয়াক আমি এনেকে লিখিব পাৰো 3,3,3 propellant so হে আছিল আমাৰ বাইসাইক্লিক আৰু ট্ৰাইসাইক্লিকৰ কথা যদি ট্ৰাইসাইক্লিকৰ ওপৰত যদি আৰু কিবা বিশেষ খুদিবলগা নাথাকে আৰু কাহিনী এয়াই যদি সাবস্টিটিউশন থাকে তেতিয়ালে বাইসাইক্লিকত আমি যি ৰুল এপ্লাই কৰিছিলো ট্ৰাইসাইক্লিকতো সাবস্টিটিউশন লাগি থাকিলে হেকেখিনি কথাই এপ্লাই কৰিব লাগিব তোমালোক মই দুটা নে তিনটা एग्जांपल দেখালো আৰু তাৰ ভিতৰতে ট্ৰাইসাইক্লিকৰ এটা স্পেশাল ক্লাস হল এবোৰ হল প্ৰপেলেন্ট তো প্ৰপেলাৰটোৰ নিচিনা দেখিবলৈ মলিকিউলবোৰ এখানে তাহাতক নাম এটা দিয়া হৈছে প্ৰপেলেন্ট আৰু নৰ্মেল আইউপেক ৰুল মতে যি নাম আছে তাৰ পৰা তুমি প্ৰপেলেন্ট নামটো দিবৰ কাৰণে বিশেষ কষ্ট কৰিব নালাগে আগৰ আইউপেক ৰুলত আমি কি কৰো গুটে ব্ৰিজ হেড কেটাৰ কিমান গুটে ব্ৰিজ কেটাত কিমানটা কাৰ্বন এটম আছে তাক তুমি ডিসেন্ডিং অৰ্ডাৰত লিখো আনহাতে যদি প্ৰপেলেন্ট বুলি লিখা তেতিয়াহলে তুমি 0 কাৰ্বন ব্ৰিজটো বাদ দি বাকি কেটা কাৰ্বনক তুমি বাকি কেটা ব্ৰিজত থকা কাৰ্বনক তুমি ডিসেন্ডিং অৰ্ডাৰত লিখা সো ট্ৰাইসাইক্লিক আৰু বাইসাইক্লিকত আমাৰ কবলকে ইমানখিনি কথা আছিল ইয়াৰ উপৰি যদি তোমালোকে কিবা কম্পাউণ্ড পোৱা যাৰ নাম বা যাৰ নেমিং কৰিবলৈ কিবা অসুবিধা পাইছা তেতিয়ালে তোমালোকে মোক জনাব পাৰা তো মই হেতু বস্তুৰ ওপৰত ক্লিয়াৰ কৰি দিম ঠিক আছে ইয়াৰ পিছৰ আমাৰ যেটো ভিডিও থাকিব সেই ভিডিওটো থাকিব স্পাইৰৰ ওপৰত ওকে থ্যাংক ইউ